নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একশ্যন মোডত মন্ত্ৰী পীযুষ হাজৰিকা। এইবাৰ ধানৰ নামত পতা নোলালে লগে লগে ঠিকাদাৰক কৰা হ'ব ব্লেকলিষ্টেড। কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক সন্মুখত দেখুৱাই এই ধমক কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবেই সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবেই সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য। ভাৰতৰ খাৰুৱা তেলৰ 90% বৰ্তমান সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা। কেৱল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম। আৰু অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত পুনৰ তীব্ৰতৰ হ'ব বিকাশৰ গতি। ফেচবুক লাইভ যোগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ চলন্ত ট্ৰেইনৰ পৰা জাপ এজনৰ পাছত আনজন যাত্ৰী। এই ঘটনাত এই পৰ্যন্ত 6গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে। ট্ৰেইনৰ পৰা জঁপিওৱা যাত্ৰীক মহতিয়াই নিলে বিপৰীত দিশৰ পৰা অহা ট্ৰেইনে। ট্ৰেইনত জুই লগাৰ উৰাবাতৰি বিয়পাৰ পাছতে এই ঘটনা সংঘটিত হয়। মধ্যপ্ৰদেশৰ মৰেনাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি। অৱশেষত আমেৰিকাই মানি ল'লে ইৰাণৰ 4টাকৈ বৃহৎ চৰ্ত। এতিয়া মুকলি হ'ব হৰমুজ প্ৰণালী আৰু তেলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই। অৱশেষত ইৰাণৰ ওচৰত এক প্ৰকাৰ হাৰ মানিলে আমেৰিকাই। মানি ল'লে ইৰাণৰ 4টাকৈ বৃহৎ চৰ্ত। ইৰাণে বান্ধি দিয়া কঠোৰ চৰ্তৰ পাছতে আমেৰিকা ইৰাণৰ মাজত প্ৰস্তুত হ'ল খচৰা স্মাৰকপত্ৰ। 30 দিনৰ ভিতৰত ইৰাণৰ বন্দৰৰ পৰা নৌসেনাৰ অৱৰোধ উঠাই ল'ব আমেৰিকাই। আনহাতে ইৰাণে মুকলি কৰি দিব হৰমুজ প্ৰণালী। ইৰাণৰ জব্দ হৈ থকা $25 বিলিয়ন সম্পত্তি মুকলি কৰিবলৈ বাধ্য হ'ল আমেৰিকা। আৰু তেলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। আৰু এতিয়া বিশ্ব বজাৰত হ্ৰাস পাব পাৰে তেলৰ দাম। পৰৱৰ্তী খবৰ, গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈকে হ'ব উৰণ সেতু। মাত্ৰ 7ৰ পৰা 8 মিনিটতে জালুকবাৰীৰ পৰা বিমানবন্দৰত উপস্থিত হ'ব পাৰিব জনতা। কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱত অনুমোদনৰ নিশ্চিতি প্ৰদান কৰিছে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ মন্দিৰ দৰ্শন কৰি উভতি আহোঁতে একেটা পৰিয়ালৰ 8গৰাকী সদস্য বা যাত্ৰীয়ে প্ৰাণ হেৰুৱালে। 4চকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ কুঁৱাত পৰি 8গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। পুনৰ দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ 4চকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ কুঁৱাত পৰি 8গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। এই ভয়ংকৰ দুৰ্ঘটনাটোত একেলগে প্ৰাণ হেৰুৱালে শিশুসহ 8জনকৈ লোকে। বাহনখনত থকা আন 7জন লোক গুৰুতৰভাৱে আহত হয়। সিদ্ধনাথ মন্দিৰ দৰ্শন কৰি ঘৰমুৱা হৈছিল একেটা পৰিয়ালৰ এই লোককেইজন। আৰু সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কুঁৱাত বাগৰি পৰে এই বাহনখন। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 8গৰাকী লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।